নমস্কাৰ ছাৰ-বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটি ইউনিফাইড পেঞ্চন স্কিম। অসম চৰকাৰৰ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS। 1 এপ্ৰিলৰ পৰা ৰাজ্যত ইউনিফাইড পেঞ্চন আঁচনি প্ৰযোজ্য হ'ব। 10 বছৰৰ চাকৰিকাল থকাসকলে তেওঁলোকে ন্যূনতম পেঞ্চন লাভ কৰিব। 25 বছৰ চাকৰি কৰাসকলে তেওঁলোকে 50% নিশ্চিত পেঞ্চন লাভ কৰিব। অৱসৰ সময়ৰ বেচিক পে'ৰ। 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ'ব এই ব্যৱস্থা। ইয়াৰ জৰিয়তে দুটা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে আৰু UPS প্ৰৱৰ্তন হ'ব 1 এপ্ৰিলৰ পৰা। ইয়াৰ ফলত 10 বছৰ থকাসকলে এক ন্যূনতম নিয়মিত পেঞ্চন লাভ কৰিব আৰু 25 বছৰ ন্যূনতম চাকৰি কৰাসকলে তেওঁলোকে 50% বেচিকৰ পৰা অৱসৰ সময়ত পেঞ্চন লাভ কৰিব। ইয়াৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পে'মেণ্ট আৰু কিছুমান অৱসৰ সুবিধা প্ৰদান কৰা। বিত্ত মন্ত্ৰালয়ে 25 জানুৱাৰীত এক অধিসূচনা জাৰি কৰি এই কথা ঘোষণা কৰিছিল। গতিকে NPSৰ বিকল্প হিচাপে UPS বাছি ল'ব পাৰিব। অধিসূচনা অনুসৰি যেতিয়া কোনো কৰ্মচাৰীয়ে চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত অৱসৰ লয় বা 25 বছৰৰ পাছত চাকৰি কৰাৰ পিছত তেওঁলোকে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব ইউনিফাইড পেঞ্চন স্কিম। কিন্তু যদি কোনোবাই নিৰ্দিষ্ট চৰ্ত পালন নকৰাকৈ অৱসৰ লয় বা অনুশাসনমূলক দোষত তেওঁ চাকৰিৰ পৰা বৰ্খাস্ত হয়, তেন্তে তেওঁ এই আঁচনিৰ সুবিধা লাভ নকৰিব। গতিকে 1 এপ্ৰিলৰ পৰা কৰ্মচাৰীৰ ক্ষেত্ৰত যিসকল NPSৰ অধীনত আছে তেওঁলোকে বিকল্প হিচাপে ইউনিফাইড পেঞ্চন স্কিমৰ আওতালৈ আহিব পাৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। যি সময়ত কৰ্মচাৰীৰ DA বৃদ্ধিৰ কথাটো আৰু 8ম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ কথা চলি আছে, সেই সময়তে দেশৰ সংসদসকলৰ মাহিলী দৰমহা বৃদ্ধি কৰা হৈছে। পূৰ্বতে তেওঁলোকে 1 লাখ টকা দৰমহা লাভ কৰিছিল। এতিয়া তেওঁলোকৰ দৰমহা বৃদ্ধি হৈ 1,24,000 টকা প্ৰতি মাহলৈ কৰা হৈছে আৰু দৈনিক ভাত্তা তেওঁলোক 2,000 টকা আছিলে আৰু তাক বৃদ্ধি কৰি 2,500 টকালৈ কৰা হৈছে। গতিকে দেশৰ সংসদসকলৰ দৰমহা বৃদ্ধি হৈছে। লগতে যিসকল সংসদে তেওঁলোকে পেঞ্চন লাভ কৰে, পূৰ্বতে তেওঁলোক সাংসদ আছিল, প্ৰাক্তন সংসদ, তেওঁলোকৰো পেঞ্চন বৃদ্ধি কৰা হৈছে। সংসদসকলে 25,000 টকা পেঞ্চন লাভ কৰিছিলে প্ৰাক্তন সাংসদসকলে আৰু এতিয়া তেওঁলোকৰ বৰ্ধিত পেঞ্চন 31,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু 2,000 টকা প্ৰতি মাহে আছিলে তেওঁলোকৰ, তাক 2,500 টকালৈ কৰা হৈছে, যিটো সংসদসকলৰ ক্ষেত্ৰতো কৰা হৈছিলে। গতিকে বৰ্ধিত DA 8ম দৰমহা আয়োগৰ চৰ্চাৰ মাজতে সংসদৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পালে।